নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি ক্লাছ 8ৰ ইংলিছ ছাবজেক্টৰ লেচন নং 7 চিম্পাথিৰ কুৱেশ্যন এনচাৰ্ছ আলোচনা কৰিম। যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা, বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল অপশ্যনত ক্লিক কৰি দিবা। তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। এক্টিভিটিছত 1 নম্বৰত দিছে ৰিড দ্য পয়েম এণ্ড চুজ দ্য কাৰেক্ট অপশ্যনছ টু কমপ্লিট দ্য চেণ্টেন্সেছ। মানে কবিতাটো পঢ়া আৰু বাক্যসমূহ সম্পূৰ্ণ কৰিবলৈ সঠিক বিকল্প বাছনি কৰা। ইয়াত এই নম্বৰত দিছে দ্য পয়েট ৱাজ ইন ডিপ ছ' এ প্ৰাউড মেন কেম এণ্ড হেল্পড হিম বাই। মানে কবিগৰাকী অত্যন্ত দুখত আছিল, এগৰাকী দাম্ভিক লোক আহিছিল আৰু তেওঁক সহায় কৰিছিল। অফাৰিং হিম কাইণ্ড ৱৰ্ডছ, মানে তেওঁক ভাল ভাল কথা কৈ, নে ইগনৰিং হিম, তেওঁক গুৰুত্ব প্ৰদান নকৰি। তাৰপিছত আছে গিভিং হিম গ'ল্ড, তেওঁক সোণ দি, আৰু তাৰপিছত আছে গিভিং হিম প্লেজেণ্ট কোম্পানী, মানে তেওঁক সুখদায়ক সংগ দি। এইটোৰ এনচাৰ হ'ব গিভিং হিম গ'ল্ড, মানে তেওঁক সোণ দি। বি নম্বৰত আছে when the poet lay in want and grief the one who helped him was, মানে যেতিয়া কবিগৰাকী অত্যন্ত অভাৱ আৰু দুখ শোচক আছিল তেতিয়া তেওঁক সাহায্য কৰিবলৈ অহা মানুহগৰাকী আছিল এ ৰিচ মেন, মানে এগৰাকী ধনী লোক, নে এ পুৰ মেন, এগৰাকী দুখীয়া লোক, নে এ প্ৰাউড মেন, এগৰাকী দাম্ভিক লোক, নে এ হলি মেন, এগৰাকী মহান লোক। এইটোৰ এনচাৰ হ'ব এ পুৰ মেন, এগৰাকী দুখীয়া বা দৰিদ্ৰ লোক। তাৰপিছত চি নম্বৰত আছে দ্য পুৰ মেন গেভ দ্য পয়েট, মানে দুখীয়া লোকজনে কবিগৰাকীক দিছিল এ কোল্ড লুক, এক শীতল বা অৱজ্ঞাসূচক চাউনি। চিম্পথি, মানে সহানুভূতি। গ'ল্ড, মানে সোণ। নট এ কাইণ্ড ৱৰ্ড, দয়াসূচক শব্দ নহয়। এইটোৰ এনচাৰ হ'ব চিম্পথি, মানে হ'ল সহানুভূতি দিছিল। তাৰপিছত ডি নম্বৰত আছে when the poet's sorrow passed he went to the proud man and, মানে যেতিয়া কবিৰ দুখসূচক বা যন্ত্ৰণা নোহোৱা হৈছিল তেতিয়া দাম্ভিক লোকৰ ওচৰলৈ গৈছিল আৰু gave him back the gold, মানে তেওঁক সোণখিনি উভতাই দিছিল। ignoring him, তেওঁক প্ৰত্যাখ্যান কৰিছিল। did not give back the gold, মানে তেওঁক সোণখিনি উভতাই দিয়া নাছিল। helped him, মানে তেওঁক সাহায্য কৰিছিল। এইটোৰ এনচাৰ হ'ব gave him back the gold, মানে সোণখিনি ঘূৰাই দিছিল। তাৰপিছত ই নম্বৰত আছে the poet refers to sympathy as heavenly because sympathy, মানে কবিয়ে সহানুভূতিক স্বৰ্গীয় বুলিছে কাৰণ সহানুভূতি হৈছে is a feeling found in proud people, মানে দাম্ভিক লোকত থকা এটা অনুভৱ is found only in rich people, মানে কেৱল ধনী লোক হতে এই মনোভাৱটো পোৱা যায়। is an ordinary human feeling, এক সাধাৰণ মানুহৰ অনুভৱ। is a blessing from God, ঈশ্বৰৰ এক আশীৰ্বাদ। এইটোৰ এনচাৰ হ'ব is an ordinary human feeling, মানে হ'ল এক সাধাৰণ মানুহৰ অনুভৱ। তাৰপিছত 2 নম্বৰত আছে here are some questions to help you find out how much you have understood the poem, মানে কবিতাটোৰ তুমি কিমানখিনি বুজি পালা তাকে জানিবলৈ তোমাক সহায় কৰিবলৈ ইয়াত কিছুমান প্ৰশ্ন দিয়া আছে। 1 নম্বৰত দিছে how did the proud person help the poet when the poet was unhappy, মানে কবিগৰাকী যেতিয়া দুখী আছিল দাম্ভিক লোকজনে কবিক কিদৰে সহায় কৰিছিল। এইটোৰ এনচাৰ হ'ব when the poet was unhappy the proud man helped him by offering gold, মানে কবিগৰাকী যেতিয়া দুখীয়া আছিল দাম্ভিক লোকজনে কবিক সোণ দি সহায় কৰিছিল। তাৰপিছত 2 নম্বৰত আছে what did the poor man do when he found the poet laying in pain and sadness, কবিগৰাকী যেতিয়া দুখ বেদনা আৰু বিষণ্ণ ভাৱত পৰি আছিল দুখীয়া লোকজনে কি কৰিছিল। এইটোৰ এনচাৰ হ'ব when the poet laying in pain and sadness the poor man gave him bread and watched him day and night, মানে কবিগৰাকী দুখ যন্ত্ৰণা আৰু বেদনাত পৰি থকা অৱস্থাত দুখীয়া লোকজনে তেওঁক খাদ্য বস্তু দিছিল আৰু দিনে নিশাই তেওঁক পাহৰা দিছিল। তাৰপিছত 3 নম্বৰত আছে why does the poet think that he cannot help the poor man back in the same way, মানে দুখীয়া লোকজনে কৰা সহায়ক একেধৰণৰ উভতাই দিব নোৱাৰা বুলি কবিগৰাকীয়ে কিয় ভাবিছিল। এইটোৰ এনচাৰ হ'ব
The poet thought so because the poor man's help was incomparable and that was an inner human feeling which the poet termed as heavenly sympathy. মানে কবিয়ে তেনেদৰে ভাবিছিল কাৰণ দুখীয়া লোকজনে কৰা সহায়খিনি অতুলনীয় বা অনুপম আছিল আৰু সেয়া আছিল মানুহৰ অভ্যন্তৰীণ অনুভৱ। ইয়াকে কবিয়ে স্বৰ্গীয় সহানুভূতি বুলি কৈছে বা কৈছিল। তাৰপিছত 4 নম্বৰত আছে why is the poor man's help greater than gold? মানে কিয় দুখীয়া লোকজনে কৰা সহায়খিনি সোণতকৈও অধিক মূল্যৱান? এটাৰ আনসাৰ হ'ব the poor man's help is more valuable than gold because the poor man took care of the poet and feed him. মানে দুখীয়া লোকজনে কৰা সহায়খিনি সোণতকৈ অধিক মূল্যৱান কাৰণ দুখীয়া লোকজনে কবিৰ যত্ন লৈছিল আৰু তেওঁক খাদ্য বস্তু দিছিল। The poor man's help was impartial and had inner human feeling and sympathy. মানে তেওঁ কৰা সহায়খিনি আছিল অতুলনীয় আৰু আছিল মানৱীয় অনুভূতি আৰু সহানুভূতি। তাৰপিছত 5 নম্বৰত আছে gold is greater but greater far is heavenly sympathy. Why does the poet think so? মানে সোণ মূল্যৱান কিন্তু স্বৰ্গীয় সহানুভূতি তাতকৈও অধিক মূল্যৱান। কবিয়ে কিয় তেনেদৰে ভাবিছে? এটাৰ আনসাৰ হ'ব the poet thinks so because when he was in distress the proud man gave him only gold and cold look. মানে কবিগৰাকীয়ে তেনেদৰে ভাবিছে কাৰণ তেওঁ যেতিয়া অত্যন্ত দুখ কষ্টত আছিল দাম্ভিক লোকজনে তেওঁক অৱজ্ঞাসূচক চাৱনি আৰু সোণ দিছিল। But the poor man took care of him and stayed with him day and night. কিন্তু দুখীয়া লোকজনে তেওঁক দেখা শুনা কৰিছিল আৰু তেওঁৰ লগত দিনে নিশাই থাকিছিল। The poor man's help contains human feeling and sympathy which was not in proud man's gold. মানে দুখীয়া লোকজনৰ সহায় কাৰ্যত মানৱীয় সহানুভূতি আৰু দয়া মৰম আছিল যিটো দাম্ভিক লোকজনৰ সোণত নাছিল। তাৰপিছত 2 নম্বৰত আছে find in the poem lines that match the meaning of the following sentences. মানে তলৰ বাক্যসমূহৰ অৰ্থৰ সৈতে মিল থকা শাৰীবোৰ কবিতাটোত বিচাৰি উলিওৱা। 1 নম্বৰত দিছে I was sad and very unhappy. এটাৰ আনসাৰ হ'ব I lay in so deep distressed. তাৰপিছত 2 নম্বৰত আছে I was in need and was sad and hurt. এটাৰ আনসাৰ হ'ব I lay in want and grief and pain. তাৰপিছত 3 নম্বৰত আছে he fed me and took care of me. এটাৰ আনসাৰ হ'ব he gave me bread and watched me day and night. এইটো day and night নহ'ব, এইটো night and day হ'ব, এইটো ভুল হৈ গৈছে। তাৰপিছত 4 নম্বৰত আছে gold is valuable but sympathy and love are far more valuable. এটাৰ আনসাৰ হ'ব gold is great but greater far is heavenly sympathy. তাৰপিছত 3 নম্বৰত আছে make sentence with the following parts. মানে তলৰ বাক্যাংশসমূহেৰে বাক্য সাজা। এইটো 1 নম্বৰ আছে looks were cold. মানে অৱজ্ঞাসূচক চাৱনি। এইটো তোমালোকে এইদৰে লিখিব পাৰা the proud man looks were cold. তাৰপিছত 2 নম্বৰত আছে night and day মানে ৰাতি আৰু দিন। এইটো তোমালোকে এনেদৰে লিখিব পাৰা the poor man looked after me night and day. তাৰপিছত 3 নম্বৰত আছে pay him back মানে তেওঁক উভতাই দিয়া। এইটোৰ এনসাৰ হ'ব I paid him back the money that he gave me. এইটো paid হৈছে মানে এইটো second form হৈছে। এইটো pay আৰু paid একেই হয়, এইটোত চিন্তা কৰিবলগীয়া কোনো কথা নাই। তাৰপিছত 3 নম্বৰত আছে below are some lines from the poem with some words underlined. মানে তলত কবিতাটোৰ পৰা কেইটামান শাৰী দিয়া আছে আৰু কিছুমান শব্দ তলত চিন দিয়া আছে। Choose the correct meanings of the words from the option given in brackets. মানে বন্ধনীৰ ভিতৰত দিয়া বিকল্পৰ পৰা শব্দবোৰৰ শুদ্ধ অৰ্থটো বাছি উলিওৱা। এইটো A নম্বৰত দিছে I lay in so deep distressed. যিটোৰ তলত দাঁড়ি আছে এইটোৰ মিনিং মানে পাৰফেক্ট মিনিংটো ক'ব লাগে। ডিষ্ট্ৰেছ মানে হ'ল ট্ৰাইড নে আনহেপ্পি নে এংগ্ৰি। এইটোৰ এনসাৰ হ'ব আনহেপ্পি। তাৰপিছত B নম্বৰত আছে he gave me gold. গোল্ড মানে কি? মানি, জুৱেলাৰী নে চিটছ। এইটোৰ এনসাৰ হ'ব মানি। C নম্বৰত আছে and balance his charity. চেৰিটি মানে হ'ল মানি, কাইণ্ড হেল্প না প্ৰাইড। এইটোৰ এনসাৰ হ'ব কাইণ্ড হেল্প। তাৰপিছত D নম্বৰত আছে a poor man passed my way. passed my way, past মানে কি? to move past নে stopped me। এইটোৰ এনসাৰ হ'ব stopped me। E নম্বৰত আছে is heavenly sympathy. heavenly মানে কি? selfishness, goldy goodness নে pride। এইটোৰ এনসাৰ হ'ব goldy goodness। তাৰপিছত 1 নম্বৰত আছে greater
far is heavenly sympathy. Sympathy মানে কি হয়? The feeling of being sorry at another's sadness, the feeling of pain, a superior feeling. এটার আনসার হ'ব the feeling of being sorry at another's sadness, মানে আনৰ দুখত দুখ হচক অনুভৱ কৰা। তাৰপিছত 4 নম্বৰ নালাগে, 5 নম্বৰ দেখা তোমালোকে, যিটো যিটো লাগে সেইটো ইয়াতে আছে। তাৰপিছত 5 নম্বৰত আছে as you know the lines of a poem are not always written like prose, here are some of the main ideas of the line of the poem but in a jumble order. Rearrange each set of words to get a complete sentences. Remember to start the sentences with a capital letter and in it with a full stop. কোনে কোনে মই মিনিংটো কৈ দিয়াৰ আগতে এটাৰ মানে বুজি পাইছে তোমালোকে কমেন্ট বক্সত জনাবা। এটাৰ মিনিং হ'ল তোমালোকে জানা যে কবিতাৰ শাৰীসমূহ সদায় গদ্য নিচিনা লিখা নহয়। ইয়াত কবিতাটোৰ শাৰীবোৰৰ প্ৰধান ধাৰণাটো দিয়া আছে কিন্তু খেলিমেলি ক্ৰমত। এটা সম্পূৰ্ণ বাক্য পাবলৈ প্ৰতিটো শব্দক পুনৰ সজোৱা। বাক্যসমূহৰ আৰম্ভণি কৰোঁতে ডাঙৰ হাতৰ আখৰ আৰু শেষ কৰোঁতে ফুল ষ্টপ দিবলৈ মনত ৰাখিবা। এইটোত এই নম্বৰত দিছে ডিপলি ডিষ্ট্ৰেছ ৱাচি, মানে এইটো এটা এটা পাৰ্ট ভাঙি ভাঙি দিয়া হৈছে। তোমালোকে এইটো একদম প্ৰপাৰ এটা সেন্টেন্স, ভাল সেন্টেন্স বনাব লাগে। এটাৰ আনসাৰ হ'ব হি ৱাজ ডিপলি ডিষ্ট্ৰেছড। তাৰপিছত 2 নম্বৰত আছে হাৰ্ড এ প্ৰাউড মেন অফ হিজ গ্ৰিফ। এটাৰ আনসাৰ হ'ব এ প্ৰাউড মেন হাৰ্ড অফ হিজ গ্ৰিফ। তোমালোকে দেখি পাইছে যে সকলো সেন্টেন্সৰ প্ৰথম আখৰটো কেপিটেল লেটাৰত আছে আৰু শেষত এটা ফুল ষ্টপ আছে। তোমালোকে এইটো দিবলৈ নাপাহৰিবা। তাৰপিছত আছে সি নম্বৰত লুকস কোল্ড অয়াৰ হিজ। এটাৰ আনসাৰ হ'ব হিজ লুকস অয়াৰ কোল্ড। তাৰপিছত ডি নম্বৰত আছে ডিড নট অফাৰ হি এ কাইণ্ডলি ৱৰ্ড। এটাৰ আনসাৰ হ'ব হি ডিড নট অফাৰ এ কাইণ্ডলি ৱৰ্ড। তাৰপিছত ই নম্বৰত আছে দ্য গোল্ড হিম বেক পেইড টু হি। এটাৰ আনসাৰ হ'ব হি পেইড বেক টু হিম দ্য গোল্ড। তাৰপিছত এফ নম্বৰত আছে এভাৰ থেংকড হিম আই। এটাৰ আনসাৰ হ'ব আই এভাৰ থেংকড হিম। তাৰপিছত জি নম্বৰত আছে gave him bread the poor man and he looked after. এটাৰ আনসাৰ হ'ব the poor man gave him bread and looked after him. তাৰপিছত এইচ নম্বৰত আছে then the poor man's is gold greater sympathy. এটাৰ আনসাৰ হ'ব the poor man's sympathy is greater than gold. তো বন্ধুসকল আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।